মই যোৱাকালি UPPL দলৰ পৰা মানে ৰেজিগ্নেশ্যন দিলোঁ আৰু এতিয়া BPF দলত যোগদান কৰিবলৈ মই গৈ আছোঁ। আমি BTC গঠন কৰিছোঁ আৰু সেই BTCখন ভালকৈ পৰিচালনা কৰিবৰ কাৰণে গণতান্ত্ৰিকভাৱে ৰাজনৈতিকভাৱে আমি BPF দল গঠন কৰিছোঁ। গতিকে BTC গঠন কৰাৰ উদ্দেশ্য আৰু BPF দলৰ নীতি আদৰ্শ সেইটো লৈ পেলাই BTCৰ পূৰ্ণাংগ উন্নয়নৰ আমি যি কাম শুরু কৰিছোঁ। এতিয়া বিভিন্ন কাৰণত আমি কয়েকজন BPF নেতাসকলে হাগ্ৰামা মহিলাৰীৰ ডাঙৰীয়াৰ পৰা আঁতৰি বেলেগ দলৰ কাম কৰিছিলোঁ। এতিয়া বেলেগ দলৰ কাম কৰাৰ পিছত মই উপলব্ধি কৰিছোঁ কি BTC গঠনৰ যিটো উদ্দেশ্য আৰু ইয়াৰ পৰা মানে এণ্টি ক্লক বা এণ্টি টেচিছ কাম কৰা নিচিনা মোৰ লাগিছে। গতিকে মই আজি পুনৰাই চিন্তা কৰি পেলাই আৰু BPF দলৰ নেতা আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু সমূহ BPF দলৰ ছিনিয়ৰ নেতাসকলে মোক আহ্বান জনাইছে BPF দলতে ঘূৰি আহি যেন আগত যেনেকৈ কাম কৰিছিল তেনেকুৱা কাম কৰাৰ এটা প্ৰচেষ্টা লয় আৰু সেই আহ্বানটো সন্মান জনাই আমি যি উদ্দেশ্য লৈ পেলাই বৃহৎ এটা জনগোষ্ঠী আমাৰ BTC অঞ্চলত যি আছে সবকে লৈ একত্ৰিত কৰি পেলাই উন্নয়নমূলক কাম কৰা প্ৰত্যেক জাতিগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰাৰ যে আমাৰ চেষ্টা এইটো পূৰ্ণাংগভাৱে যেন সফল হয় ইয়াৰ কাৰণে মই BPF দলত পুনৰাই গৈ কাম কৰাৰ এটা প্ৰচেষ্টা লৈছোঁ। খুব